হেল্ল' এভৰিৱান, আজি পুনৰ আকৌ কেইযোৰমান হাতেৰে কৰা কাপোৰৰ ডিজাইন লৈ আপোনালোকৰ ওচৰত এটা ভিডিঅ' দিবলৈ লৈছোঁ। আহকচোন চাওঁ মই এই ভিডিঅ'টোত কি কাপোৰ দেখালোঁ। এয়া চাওক, প্ৰথমতে মই কৰিছোঁ শেৱালি ফুল ডিজাইনৰ এযোৰ কাপোৰ, আৰু মই ইয়াত আপোনালোকক দেখাইছোঁ মই কাপোৰযোৰত কেনেকুৱাকৈ শেৱালি ফুলৰ ডিজাইনটো কৰিছোঁ। এয়া চাওক, মই পিংক কালাৰৰ কাপোৰত কৰিছোঁ শেৱালি ফুলৰ ডিজাইনটো। সঁচাকৈ খুব বেছি ভাল লাগে। এতিয়া আহিন আহিব যিহেতু, পূজাৰ বতৰত শেৱালি ফুলৰ ডিজাইনৰ কাপোৰ পিন্ধি দুৰ্গা পূজা চাবলৈ গ'লে নিশ্চয়কৈ মনটো বহুত বেছি ভাল লাগিব। আৰু এনেও শেৱালি ফুল মোৰ সঁচাকৈ বহুত বেছি প্ৰিয় হয়। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় শেৱালি ফুল মোক জনাবচোন, ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিব। এয়া চাওক, প্ৰথমতে মই হোৱাইট কালাৰে শেৱালি ফুলখিনি কৰি লৈছোঁ আৰু কলিবিলাক কৰি লৈছোঁ। এতিয়া চাওক, অৰেঞ্জ কালাৰেৰে মই ইয়াৰে ঠাৰিবোৰ দি গৈছোঁ, আৰু তাৰপিছত শেষত একেবাৰে মই গ্ৰীণ কালাৰেৰে পাতবোৰ দিছোঁ। এয়া মই ইয়াতে ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ, আৰু মই এই ব্ৰাছটো মই 2 নম্বৰী আৰু 1 নম্বৰী ব্ৰাছ ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছে নহয়, বহুতে মোক সুধি আছিলে শেৱালি ফুল পাহনো কেনেকৈ কৰিব পাৰিলে আপুনি। সেইকাৰণে মই শেৱালি ফুল পাহৰ ভিডিঅ'টো মই আপোনালোকৰ ওচৰত ধুনীয়াকৈ শ্বেয়াৰ কৰিলোঁ, যাতে আৰু কোনোবাই ইচ্ছা কৰিলে এই ফুলপাহ ধুনীয়াকৈ বনাব পাৰে। সেইকাৰণে মই এই ভিডিঅ'টো আজি প্ৰস্তুত কৰি উলিয়ালোঁ। এয়া চাওক, শেৱালি ফুলপাহ মোৰ কমপ্লিট হৈ গ'ল। এতিয়া পিন্ধি দেখাইছোঁ কাপোৰযোৰ আপোনালোকক। এয়া চাওক, কমপ্লিট। মই ইয়াৰ দহি কাটি দিছোঁ আৰু দহি গুঠিছোঁ হোৱাইট কালাৰেৰে। এয়া চাওক কেনেকুৱা পাইছে। আপোনালোকে যদি ভাল পাইছে জনাব, আৰু যদি আপোনাক কাৰোবাৰ লাগে তেনেহ'লে জাষ্ট কমেণ্ট এটা কৰিব, মই যোগাযোগ কৰি ল'ম। এয়া চাওক, প্ৰথমযোৰ কাপোৰ মোৰ। এতিয়া হওক আন এযোৰ কাপোৰ চাওক। এয়া দেখিছে ন, য়েল্ল' কালাৰ হেণ্ডমেড মিক্স পাটত কৰিছোঁ নেভি ব্লু কালাৰেৰে। এয়া চাওক, আৰু ছাইডত মই নেভি ব্লু পাৰি লগাই দিছোঁ, আৰু কাপোৰযোৰ দহিও মই নেভি ব্লুৰে কৰিছোঁ। এয়া চিম্পুল কিন্তু গৰ্জিয়াছ লাগিছে, নহয়নে বাৰু? এয়া এই কাপোৰ মোৰ দুযোৰ বিক্ৰী হৈ গৈছে, আৰু এযোৰ বনাইছোঁ। এতিয়া চাওক, এইযোৰ মই বনাইছোঁ ধতুৰা ফুলৰ ডিজাইনত। এখন মেখেলাখন বনাইছোঁ, আৰু ব্লাউজ মেখেলা নেভি ব্লু, আৰু চাদৰখন হোৱাইটত বনাইছোঁ। মিক্স পাট, হেণ্ডমেড মিক্স পাটত বনাইছোঁ। এয়া দেখিছেনে? ইয়াতে মই ব্লু কালাৰ আৰু গ্ৰীণ কালাৰ আৰু ভায়লেট কালাৰ ব্যৱহাৰ কৰিছোঁ। ফেব্ৰিক কালাৰ কেনে লাগিছে কাপোৰবোৰ জনাব। এতিয়া হওক আন এযোৰ কাপোৰ আপোনালোকক দেখাওঁ। এয়া দেখিছেনে? এই কাপোৰযোৰ কেনেকুৱা পাইছে বাৰু? এয়াও হেণ্ডমেড মিক্স পাট হয়, মুগা কালাৰত, আৰু মই ইয়াতে ফেব্ৰিক আৰু এপ্লিকেৰে কাপোৰযোৰ কমপ্লিট কৰিছোঁ। ইয়াতে মই দহি গুঠি দিছোঁ ৰঙা আৰু সেউজীয়া সূতাৰে, আৰু কাপোৰযোৰ যে ইমান বেছি ধুনীয়া লাগিছে নহয়। বহুতে এইটো কাপোৰ মোক অৰ্ডাৰ কৰিছে, মই আকৌ বনাই আছোঁ এতিয়া এই কাপোৰযোৰ। এইযোৰ পিছে বিক্ৰী হৈ গৈছে মোৰ, আৰু এতিয়া মই দুযোৰ এনেকুৱা কাপোৰ অৰ্ডাৰ পাইছোঁ বিক্ৰী কৰিবৰ কাৰণে বনাই আছোঁ। আৰু বেলেগ বেলেগ ডিজাইনো বনাইছোঁ, আপোনালোকক আৰু দেখাম মই ভিডিঅ'। এয়া এইযোৰ চাওক, ইয়াতে মই কেইবাটাও কালাৰৰ এপ্লিক লৈছোঁ, আৰু সেইকাৰণে চাগে কাপোৰযোৰ সঁচাকৈ বহুত বেছি গোটেই পাৰিটো তেনেকৈ এক লাইন, আৰু আঁচলত মই 2 লাইনকৈ দিছোঁ, আৰু মেখেলাটো মই 2 লাইনকৈ দিছোঁ। এয়া চাওক, একেবাৰে ৰেডি টু ৱেৰ কৰি দিছোঁ কাপোৰযোৰ মই। এতিয়া মই দেখাবলৈ লৈছোঁ আন এযোৰ কাপোৰ। এই কাপোৰযোৰ সঁচাকৈ মই বহুত কষ্টৰে কৰিছিলোঁ। এয়া চাওক, মেখেলাখন পিয়'ৰ পাট, ব্লাউজ পিয়'ৰ পাট, আৰু চাদৰখন মিক্স পাট। ইয়াতে মই গ্লিটাৰ আৰু চুমকিৰে কামটো কৰিছোঁ। মেখেলাখনত দিছোঁ গল্ডেন কালাৰৰ চুমকি আৰু গ্লিটাৰ্ছ, আৰু মই চাদৰখনত দিছোঁ বগা। এইবাৰ এইযোৰ চাওক আপোনালোকে, আকাশী কালাৰ কাপোৰত মই এইটো এপ্লিক কৰি দিছোঁ, আৰু ছাইডত মই এনেকৈ ছাইড পাৰি লগাই দিছোঁ। 2টা কালাৰেৰে দহি গুঠি দিছোঁ। কাপোৰবোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, বিচাৰিলে কমেণ্ট এটা কৰিব। বাই বাই।